পদ্মদাৰ লগত কথা হৈছিল পদ্মদাই মোক কোৱা নাই যে তেখেত যাব বুলি তেখেতে কংগ্ৰেছ দলত থাকিম বুলি কৈছে মই বিশ্বাস কৰিছোঁ শেহতীয়াকৈ এটা কথা ওলাইছে যে ৰাজনৈতিক যি মাতৃ সেই ৰাজনৈতিক মাতৃক বিশ্বাসঘাতক কৰাৰ এটা প্ৰৱণতা মানে বেয়া প্ৰৱণতা সৃষ্টি হৈছে ৰাজ্যখনত একেবাৰে হোৱা নাই ৰূপজ্যোতি কুৰ্মীয়ে কৈছে তাৰ সপোনত বিজেপিলৈ যাব গৈছে সি গুচি গৈছে সেইটো বিশ্বাসঘাতকতা হ'ল তাৰ মাকৰ লগত কেনেকৈ আপুনি আপোনাৰ মই সেইকাৰণে সুধিম মোৰ প্ৰসংগ পিছত আহিব ৰূপজ্যোতিয়ে কৈছে তাৰ মাকে সপোনত বিজেপিত যাবলৈ কৈছে কেনেকৈ বিশ্বাসঘাতকতা কৰিলে কওকচোন নহয় মই আপোনাৰ প্ৰসংগটো লৈ মই কোৱাই নাই সেইকাৰণে আপুনি যিহেতু ক'লে ৰাজনৈতিক মাতৃ মানে উদাহৰণ দিয়ক এই শেহতীয়া যিসকল কংগ্ৰেছী বিধায়ক আছে বা তেওঁলোকৰতো ৰাজনৈতিক মাতৃ কংগ্ৰেছী আছিল আজি কংগ্ৰেছক বিশ্বাস ৰাজনৈতিক মাতৃ কংগ্ৰেছ নহয় দেশ মাতৃ বুলি কওক আপুনি দেশ মাতৃক কোনোবাই বিৰুদ্ধে কৈছে নেকি ৰাজনৈতিক মাতৃ বুলিতো মই কোনো ধৰণে ৰাজনৈতিক পিতৃও হ'ব পাৰে কাৰ্ল মাৰ্ক্স মতা নে মাইকী সেইটো নীতি আদৰ্শত যে গৈ আছিলে মহাত্মা গান্ধী মতা নে মাইকী মহাত্মা গান্ধী আইডিঅলজি কৰি আছো আপুনি কথাটো অলপ সলাই দিছে নহয় মই এই শেহতীয়া যিখিনি দল শেহতীয়াটো কওক শেহতীয়াটো নতুন দল হোৱা নাই দল বাগৰক লৈ কৈছে সেইকাৰণে কৈছো আপুনি আকৌ নহলাব কথাটো ৰূপজ্যোতি কুৰ্মীয়ে সপোন দেখিছো বুলি কৈছে সপোন অনুসৰি গুচি গৈছে ক'ত সি গাদ্দাৰী কৰিলে গাদ্দাৰী একেবাৰে কৰা নাই মুখ্যমন্ত্ৰীয়ে কৈছে আপোনাৰ মাতৃক সাক্ষাৎ কৰিব কি উদ্দেশ্য কিবা গম পাইছে নেকি তেওঁ জানিব সেইটো তেওঁ চাওক মই এইটোৱে কওঁ নিশ্চিতভাৱে সকলোৰে লগত সকলোৰে সুসম্পৰ্ক থাকিব লাগে আৰু কোনেও বিভিন্ন বেলেগ ধৰণৰ ৰাজনীতি কৰাৰ কাৰণে গণতন্ত্ৰত কাকো হত্যা কৰিবলৈ যত্ন কৰিব নালাগে সেয়া ৰাজনৈতিকভাৱেই হওক বা শাৰীৰিকভাৱেই হওক কিন্তু বৰ্তমান সময়ত ভাৰতত সেই পৰিৱেশ নাই সেই গতিকে এই কথাবিলাক ওপৰলৈ আহিছে এই গতিকে মোৰ মাতৃক বা মই হিমন্ত বিশ্বৰ মাতৃক সাক্ষাৎ কৰাটো দুখনীয় হ'ব নোৱাৰে বুলি মই ক'ব বিচাৰোঁ আৰু সেইটো প্ৰশ্নই হ'ব নালাগে কাৰণ সকলো সমাজত বসবাস কৰে মানুহ সমাজপ্ৰিয় বুলি আমি সৰুৰে পৰা পঢ়ি আহিছোঁ এতিয়া সমাজত থাকিলে এজনে এজনৰ ঘৰলৈ যোৱাটো কেনেকৈ বাধা হ'ব পাৰে এইটো কেনেকৈ প্ৰশ্ন হ'ব পাৰে আপোনালোকে মোক কওকচোন ডিজিপি ডাঙৰীয়াই যিখিনি কথা কৈছে ভুল কথা কৈছে সংবিধানত আমাৰ যিবিলাক আমাৰ মৌলিক অধিকাৰ তাত প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিকভাৱে চৰকাৰী যিকোনো কামক সমালোচনা কৰাৰ অধিকাৰ দিয়া হৈছে সুপ্ৰিম কোৰ্টেও কৈছে যে চৰকাৰক সমালোচনা কৰিলে দেশদ্ৰোহিতা নুবুজায় ডিজিপিয়ে এনেকুৱা এটা কথা কৈছে যেন আমি মানে দেশদ্ৰোহী কাম কৰিবলৈ বিচাৰিছোঁ সেই গতিকে ডিজিপিৰ কথাটো একেবাৰে গ্ৰহণযোগ্য নহয় তেওঁ নিজৰ যিখিনি তেওঁ পাহৰিব নালাগে যে তেওঁ আইন নবনায় প্ৰথম কথা তেওঁ আইন বলবৎ কৰে আইন আমি বনাওঁ বিধায়কসকলে সাংসদসকলে আৰু আইন ভুল হৈছে নে শুদ্ধ হৈছে সেইখিনি ন্যায়পালিকাই কৰে ন্যায়পালিকাই ইতিমধ্যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ জনগণক দিছে তেনে ক্ষেত্ৰত তেওঁ ন্যায়পালিকা আৰু আমাৰ যি সংসদৰ ওপৰত কথা কোৱাটো দুখনীয় তেওঁ নিজৰ মুখৰ কথা কেনেকৈ ক'ব লাগে ভৱিষ্যতে যাতে ভাবি চিন্তি কয় মই সেইটো তেওঁৰ প্ৰতি অনুৰোধ কিন্তু সুপ্ৰিম কোৰ্টে কেতিয়াও বন্ধৰ ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টৰ বহু ৰায় আছে কেৰালা হাইকোৰ্টৰ ৰায় আছে গুৱাহাটী হাইকোৰ্টৰ ৰায় আছে সুপ্ৰিম কোৰ্টৰ ৰায় আছে তাত কেনেকুৱা ধৰণৰ বন্ধ কি কথা গোটেইখিনি আছে একাষাৰে কৈ দিব নোৱাৰি আৰু ধৰ্মঘট হৰতাল এইবিলাক গণতান্ত্ৰিক একোটা প্ৰক্ৰিয়া আৰু এইবিলাকৰ যোগেৰে দেশ স্বাধীন হৈছে সেই কথা বৰ্তমানে শাসনত থকা দলটো যিটোৱে ব্ৰিটিছৰ গোলামী কৰিছিল সেই দলটোৰ নেতাসকলে বুজি নাপায় সেই গতিকে তেনেকুৱা ধৰণৰ বক্তব্য দিছে আনকি গৃহমন্ত্ৰীয়েও যেতিয়া নেশ্যনেল পুলিচ একাডেমী হায়দৰাবাদত কিছুদিন পূৰ্বে কৈছিল যে আন্দোলনবিলাক মষিমূৰ কৰিব লাগে IPS সকলক বুজনি দিছিল সেইবিলাকো অসাংবিধানিক কথা আৰু সেইবিলাক কথা কোৱাটো উচিত নহয় শোভা নাপায় কাৰ বিৰুদ্ধে আন্দোলন চলিব কাৰ বিৰুদ্ধেতো সকলো কৰা উচিত কাৰণ প্ৰতিজন অসমীয়াই কৈছিলে কা আমি নামানো প্ৰথম কথা দ্বিতীয় কথা কাখন অসম চুক্তি বিৰোধী যদি শ্বহীদসকলক অকল পইচা দিলে অসম চুক্তিক সন্মান কৰা বুজায় শ্বহীদৰ নামত যদি 100 কোটি 200 কোটি টকীয়া পাৰ্ক বনালে অসম আন্দোলনৰ 855 শ্বহীদ আৰু লগতে আন্দোলনৰ ফলত নিৰ্যাতিত হোৱা বা আন্দোলনৰ ফলত হোৱা যিকোনো ধৰণৰ উত্তেজনামূলক পৰিস্থিতিত প্ৰাণহানি হোৱা লোকসকলক সন্মান জনোৱা বুজায় তেতিয়াহ'লে কা নিশ্চয় মানিব কিন্তু মই ভবা নাই কোনেও তেনেকৈ ভাবে যে যিটো বৃহত্তৰ স্বাৰ্থত
আন্দোলন কৰা হৈছিল সেই স্বাৰ্থৰ প্ৰতিপন্থী কাম কৰি অসমৰ ৰাইজে কাম আনি ল'ব। আপুনি শ্বহীদৰ কথা কৈছে, অসম আন্দোলন চূড়ান্ত হৈছে, কিন্তু ইণ্ডিয়া এলায়েন্সৰ অকণমান আৰু দুদিনমান লাগিব, যিহেতু আমাৰ এই যিটো আমাৰ অহাকাইলৈৰ পৰা সপ্তাহ আৰম্ভ হ'ব, এই সপ্তাহৰ ভিতৰতে আমাৰ চূড়ান্ত সমিতি বহি পেলাই অসমৰ আৰু অন্যান্য ৰাজ্যৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব। সেই গতিকে আমি আৰু দুদিনমান অপেক্ষা কৰিব লাগিব। যিটো 3টা আসন ঘোষণা কৰিছে আপে, সেই 3টা আসন আপোনালোকে এৰি দিব নেকি? নহয়, তেখেতসকলৰ চক এইটোতো আলোচনাৰ কথা, এইটো এতিয়াও আলোচনা চলি আছে। আপৰ লগতো আলোচনা চলি আছে। দিল্লীত এখন কেন্দ্ৰীয় সমিতি আছে। আমাৰ অসমত যদিও ইউনাইটেড অপজিশ্যন ফৰামত আপকো অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু কেন্দ্ৰীয়ভাৱে যি মুকুল ৱাছনিকৰ নেতৃত্বত 5জনীয়া এখন সমিতি আছে কংগ্ৰেছৰ, যি বিভিন্ন দলৰ লগত আলোচনা কৰি আছে। সেই আলোচনা মৰ্মেই আপৰ লগত হ'বলগীয়া সিদ্ধান্তটো গ্ৰহণ কৰা হ'ব। আপোনালোকৰ আপত্তি আছে নে নাই? প্ৰদেশ কংগ্ৰেছে 3খন আসনৰ ক্ষেত্ৰত আপত্তি কৰিছে, আৰু প্ৰয়োজন সাপেক্ষে অসমৰ যিহেতু নিৰ্বাচনী প্ৰেক্ষাপট অকল অসমৰ নিৰ্বাচন নহয়, ভাৰতবৰ্ষৰ নিৰ্বাচন, সেই গতিকে ভাৰতবৰ্ষত যাতে আমাৰ ইণ্ডিয়া এলায়েন্সটো একত্ৰিত হৈ থাকিব পাৰে, তাৰ বাবে প্ৰয়োজন সাপেক্ষে বুজাপৰা অসমত কৰিবলৈ আমি সহমত প্ৰকাশ কৰিছোঁ। সেইটোৱে সেইখিনি এতিয়ালৈকে ঠিক হোৱা নাই। আমি সেইটোৱে কৈছোঁ, যিহেতু কেন্দ্ৰীয়ভাৱে কথাখিনি হৈছে, কেন্দ্ৰীয় নেতৃত্বই অসমৰ নেতৃত্বৰ লগত আলোচনা কৰিব, তেওঁলোকৰ লগত আলোচনা কৰিব, তাৰ পিছতহে হ'ব। সেইটো আপত্তি আছে, 3খনীয়া আপত্তি আছে, সেইটো কোৱা হৈছে। 55জনেই নহয়, অকল যে একপক্ষীয় নহয়, কাৰণ এখন তাল নাবাজে, এখন তালেদি শব্দ কৰিব নোৱাৰি। তেনেকৈ যিহেতু মই কৈছোঁ নিৰ্যাতিত, এই নিৰ্যাতিত বুলি ক'লে CPM কৰা, কংগ্ৰেছ কৰাৰ কাৰণে আন্দোলনকাৰীসকলে কাণ কাটি দিয়া, ৰাজপথত আঁঠু কঢ়াই থোৱা, বা ঘৰলৈ নি সামাজিকভাৱে বৰ্জন কৰা, বা বিভিন্ন ধৰণৰ যিটো আমাৰ গণতান্ত্ৰিক পৰিৱেশ নষ্ট কৰি পেলাই বিভিন্ন ধৰণৰ হত্যাও হৈছিল। সেই গতিকে মই গোটেইখিনি সাঙুৰি লৈছোঁ, বিতৰ্কও হ'ব নালাগে। কথাটো মই কৈছোঁ যে আন্দোলনৰ ফলত নিৰ্যাতিত বুলি ক'লে অকল CRP আৰ্মিৰ মাৰ খাই পেলাই হাত ধৰি ভঙাটো নুবুজায়। আন্দোলনকাৰীসকলৰ হাততো নিজৰ গণতান্ত্ৰিক কথাখিনি ৰখাৰ বাবে ক'ৰবাত মহিলাসকলৰ কাণ কাটি দিয়া হৈছিল, চিৰতাহানি কৰা হৈছিল, ঘৰ জ্বলাই দিয়া হৈছিল, শিলগুটি মৰা হৈছিল, সামাজিক বৰ্জন কৰা হৈছিল, আনকি হত্যাও হৈছিল। সেই গতিকে সেই গোটেইখিনি অসমৰ জনগণ, তাৰ ভিতৰত CPM, CPI, কংগ্ৰেছ, জনতা দল, যিমানবিলাক আছিল, বা মুক্ত চিন্তা কৰা সকলো, কাৰণ আমাৰ দেশতো আন্দোলনৰ বিৰোধিতা বুলি কওক, বা এই আন্দোলনটোৰ যি ধৰণেৰে গতি হৈছিল, সামাজিকভাৱে বৰ্জন কৰা হৈছিল, গণতান্ত্ৰিক উপায়েৰে কৰা হ'ব বুলি ক'লেও অগণতান্ত্ৰিক পন্থা বিভিন্ন সময়ত হৈছিল। এতিয়া কথাবিলাক ক'লে বেছি কৈ থকা হয়, মই সেই গতিকে খুব বেছিকৈ ক'ব নিবিচাৰোঁ। সেই গতিকে আপোনালোকে নিশ্চয় জানে, সেই গতিকে যদি পুৰণা তথ্যসমূহ পঢ়ে অকণমান সকলোৱে, তেতিয়াহ'লে সকলোখিনি কথা ওলাব। গতিকে মোৰ মুখেৰে জনাতকৈ অনুগ্ৰহ কৰি সেই সময়ৰ সকলো দলিল পঢ়া উচিত, এতিয়াও পঢ়া উচিত। মই যিকোনো ধৰণৰ পদক্ষেপ লোৱাৰ আগতে ইতিহাসত কি লিপিবদ্ধ হৈ আছে সেইখিনি অনুগ্ৰহ কৰি পঢ়িবলৈ আহ্বান জনাম। প্ৰসংগটো আপুনি উলিয়াইছে।